Hello, my dear student. How are you? আশা কৰোঁ তোমালোকে চবেই ভালে আছা। চ' আমি এক তাৰিখত HS ফাৰ্ষ্ট ইয়েৰৰ ক্লাছ আৰম্ভ কৰিম। মই আমিৰুদ্দিন এছকে কেমিষ্ট্ৰি শিকাম তোমালোকক মই। চ' এতিয়া আমি ব্ৰিজ কোৰ্চ কৰিম। হয়তো পুৰণা কিছুমান বস্তু আছে ক্লাছ 10ত যিবিলাক পাই আহিছে কিছুমান বস্তু, ঠিক আছে, সেইবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি আলোচনা কৰিম পিৰিয়ডিক টেবলৰ সম্পৰ্কে। চ' পিৰিয়ডিক টেবলত যিমান এলিমেণ্টছ আছে সেইবিলাক এলিমেণ্টবিলাক কেনেকৈ মনত ৰাখিব লাগে সেইবিলাক জানিব লাগিব। কাৰণ কিছুমান সাধাৰণ ইলেক্ট্ৰনিক বিন্যাস আহে, তেতিয়া মানুহে ষ্টুডেণ্টে নোৱাৰে, কাৰণ পাৰমাণৱিক সংখ্যা নাজানে, এটমিক নাম্বাৰ নাজানে। তেতিয়া চ' সুধি থাকিব, ছাৰ এইটো এটমিক নাম্বাৰ কিমান, তেতিয়াহে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, ঠিক আছে, ইলেক্ট্ৰনিক বিন্যাসবিলাকহে লিখিব পাৰে। চ' সেই এটমিক নাম্বাৰটো কেনেকৈ মনত ৰাখিব লাগিব, ঠিক আছে, ঠিক আছে, সেইটো আমি শিকাই দিম। আৰু পৰমাণুটো কোনটো বৰ্গত আছে, কোনটো পিৰিয়ডত আছে, সেইটো আমি আজি শিকিম, ঠিক আছে। চ' গ্ৰুপ চোৱা, আমাৰ গ্ৰুপ আছে, হয় নাই? গ্ৰুপ 1ৰ পৰা কি আছে, গ্ৰুপ 18 লৈ আছে, হয়। গ্ৰুপ 1ৰ পৰা গ্ৰুপ 18 লৈ আছে। চোৱা, এইটো কি গ্ৰুপ 1, 2, ঠিক আছে। তাৰপিছত কি থাকে, ইয়াত পৰা আৰম্ভ হয়, 13ৰ পৰা আৰম্ভ হয় নাই? 13, 14, 15, 16, 17 এণ্ড লাষ্ট 18, ঠিক আছে, হয় নাই? গ্ৰুপ 18 আৰম্ভ হয়। চ' প্ৰথমে কি ইয়াত হাইড্ৰজেন দি আৰম্ভ হয় নাই? হাইড্ৰজেন, লিথিয়াম, সোডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম এণ্ড ফ্ৰেঞ্চিয়াম। চ' এইবিলাক আমি কেনেকৈ মনত ৰাখিম, হয় নাই? সেই বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত আহে বেৰিলিয়াম, হাইড্রোজেন, লিথিয়াম, সোডিয়াম, পটাশিয়াম, রুবিডিয়াম, সিজিয়াম, ফ্রেন্সিয়াম, বেরিলিয়াম, ম্যাগনেসিয়াম, ক্যালসিয়াম, স্ট্রনসিয়াম, বেরিয়াম এণ্ড ৰেডিয়াম। ওকে, চ' এইবিলাক আমি কেনেকৈ মনত ৰাখিম? এইটো হ'ল এছ গোষ্ঠীৰ মৌলসমূহ, ঠিক আছে। এছ গোষ্ঠীৰ মৌল, এইটো কি কয়, এছ গোষ্ঠীৰ মৌল, ঠিক আছে। এছ গোষ্ঠীৰ মৌল, এইটো হ'ল এলকালি মেটেল আৰু এইটো হ'ল এলকালাইন আৰ্থ মেটেল, ঠিক আছে। এলকালি মেটেল, এইটো ক্ষাৰ ধাতু, ঠিক আছে, ক্ষাৰ ধাতু, আৰু এইটো ক্ষাৰ মৃত্তিকা ধাতু বুলি কোৱা হয়। চোৱা, এই হাইড্ৰজেনটো নন মেটেল। এছ গোষ্ঠীৰ এছ গোষ্ঠীৰ মৌলত কি আছে তোমাৰ ইয়াতে? গ্ৰুপ 1 এণ্ড গ্ৰুপ 2। চ' এইবিলাকক কি ক'ম আমি? ওপৰৰ পৰা তললৈ যিবিলাক মৌল আছে, ঠিক আছে, ওপৰৰ পৰা তললৈ এইবিলাক কি গ্ৰুপ, ফ্ৰম টপ টু বটম, ঠিক আছে। টপ টু বটম যিবিলাক মৌল আছে সেইবিলাক কি ক'ম আমি? গ্ৰুপ, ঠিক আছে। ওপৰৰ পৰা তললৈ আমি কি নাম দিছোঁ? গ্ৰুপ দিছোঁ, বৰ্গ। আৰু সোঁফালৰ পৰা যেতিয়া আমি বাওঁফাললৈ কৰিম, ঠিক আছে, যেতিয়া ওপৰৰ পৰা তললৈ আমি কোনো মৌলবোৰ কৰিম, শিকিম, তাৰমানে আমি কিন্তু গ্ৰুপত শিকি আছোঁ। ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্ম, এইবিলাক কি আমি গ্ৰুপত শিকিম। চ' এইটোত কি শিকিম? এইটো হ'ল ডি ব্লক এলিমেণ্টছ। ইয়াতে কি আছে? ইয়াতে আছে ডি ব্লক এলিমেণ্টছবিলাক, ঠিক আছে। ডি ব্লক এলিমেণ্টছ কি আমি পৰ্যায়ক্ৰমে শিকিম। কি বাওঁফালৰ পৰা সোঁফাললৈকে এইবিলাক পৰ্যায়, আৰু ওপৰৰ পৰা তললৈকে এইটো বৰ্গ, ঠিক আছে। এইটো কথা মনত থাকিব, ঠিক আছে। চ' আমি আজি খালি কেনেকৈ মনত ৰাখিব লাগিব গ্ৰুপ 1, 2, 13, 14, 15, 16, 17 আৰু 18ৰ বিষয়ে শিকিম, হ'ব। চ' এটা ভাল ট্ৰিক্স ক'ম এতিয়া আমি, হ'ব, শুনা। আৰু লাগিলে পিৰিয়ডিক টেবুলটো তোমালোকক মই এই মোবাইলতে দেখা পাবা, ঠিক আছে।
মোবাইলত দেখা পাবা, ইউটিউবত সাৰ্চ কৰিলেও দেখা পাবা, বা পিৰিয়ডিক টেবুলটো ঘৰত থৈ দিবা, ঠিক আছে, হ'ব। চোৱা, ভাল এটা ট্ৰিক, ঠিক আছে, হয়তো আগতো পাইছা তোমালোকে, বিভিন্ন ধৰণৰ চাৰ্ট দিছে। এইটো কি কম মই, হেলিনা কি ৰব সে ফৰিয়াদ, এজন ছোৱালী আছিলে, ঠিক আছে, रब से फरियाद कर रहा था, हेलिना, हेलिना की रब से फरियाद, ठीक है, हेलिना की रब से फरियाद। हेलिना पूरा हाइड्रोजन आइছে, এনাৰ পৰা লিথিয়াম আইছে, এনাৰ পৰা সোডিয়াম আইছে। হেলিনা মন থাকিব, কি 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 পৰা আইছে, পটাছিয়াম, আৰ বি পৰা আইছে ৰুবিডিয়াম, সি পৰা আইছে সিজিয়াম, আৰু এফ ফাৰিয়াদৰ পৰা আইছে ফ্ৰেন্সিয়াম। তাৰমানে কেনেকৈ মন থাকিবা, হেলিনা কি रब से फरियाद, हेलिना की रब से फरियाद, ठीक है, मन থাকিব हेलिना की रब से फरियाद, मन থাকিব এনেকৈ मन থাকিব हेलिना की रब से फरियाद, हेलिना की रब से फरियाद, ठीक है, हेलिना की रब से फरियाद। तो ग्रुप 1 प्रथम ग्रुप 1, এতিয়া গ্रुप 2 কি কৰবা এতিয়া, ঠিক আছে না, हेलिना की रब से फरियाद, हेलिना की रब से फरियाद পাৰিবা, এতিয়া এইটো পাৰিবা, मन থাকিব हेलिना की रब से फरियाद। 2 नंबर ग्रुप 2 কি আহিব, बेटा मांगे कार स्कूटर बाप राजी, ठीक है, बेटा मांगे कार स्कूटर बाप राजी। बेटाई की खुजी আছে, कारो खुजी আছে, स्कूटर खुजी আছে, আৰু দেউতাই কি হৈ গৈছে, ৰাজি। আৰু এটা আছে, তুমি এইটো ক'ব পাৰা, बेटा मांगे कन्या सुंदरी बाप राजी, बेटा मांगे कन्या सुंदरी बाप राजी, ठीक है। এতিয়া তোমালোকে যেটো মন ৰাখিবা কৰি লবা, ঠিক আছে, बेटा मांगे कार स्कूटर बाप राजी, ঠিক আছে। তাহলে এই সেন্টেন্সটো মনত ৰাখিবা, এই সেন্টেন্সটো মনত ৰাখিবা, সেন্টেন্সটো মনত ৰাখিলে হৈ যাব, ঠিক আছে। গ্रुप 1 ग्रुप 2 बेटा मांगे, ठीक है, बेटा बेरिलियम, बेटार পৰা আহিছে बेरिलियम, मांगेर পৰা কি আহিব, मैग्नेशियम, सो काৰৰ পৰা কি আহিব, ক্যালসিয়াম, স্কুটাৰ পৰা আহিব স্ট্ৰনচিয়াম, হয় না, স্ট্ৰনচিয়াম, আৰু বেৰিয়াম, আৰু ৰাজিৰ পৰা ৰেডিয়াম। बेटा मांगे कार स्कूटर बाप राजी, है ना, नहीं रेडियम, ओके, बेटा मांगे कार स्कूटर बाप राजी, ओके, मन থাকিব, ঠিক আছে। এবার তোমালোকে নিজে নিজে ভাবাচোন, মন আছে না নাই, हेलिना की रब से फरियाद, हेलिना की रब से फरियाद, हेलिना की रब से फरियाद। তাৰপিছত बेटा मांगे कार स्कूटर एंड बाप राजी, बेटा मांगे सुंदरी कन्या बाप राजी, है ना, ठीक है, बेटा मांगे कार स्कूटर बाप राजी। ইয়াতে মুখস্থ মানে ভিডিও চাবা আৰু লগে লগে যাতে মুখস্থ হৈ যায়, ঠিক আছে, হ'ব, ওকে। সো এটা কি গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 গ'ল, হয় না। এতিয়া আমি গ্ৰুপ 13, ग्रुप 13 কি আছে, এটো কি ডেভেলপ এলিমেন্ট ট্রানজিশন, হয় না, সংক্রমণহীন হল, ঠিক আছে। ঠিক আছে, ইজ দ্যাট ফাইন, ওকে। 1 2 3 4 5 6 13 13 14 15 16 17 18, সো 18 গ্রুপ। 18 গ্রুপত কি আছে, প্রথমে বরণ আছে, বেগুন আলু, কি বেগুন
आलू गाजर इन थैला बैगन आलू गाजर इन थैला ठीक है बैगन आलू गाजर इन थैला बागुन बेगुन बेंगेना आलू गाजर कत আছে इन थैला थैला माने কি बैग है ना बैग तो मतलब बैग थैला आलू गाजर बैगन आलू गाजर इन थैला मन থাকিব বরন ঠিক আছে বরন অ্যালুমিনিয়াম গ্যালিয়াম ইন্ডিয়াম এন্ড থ্যালিয়াম ওকে थैलियम okay boron aluminium gallium indium and thelium all right can you remember this one group 13 this is the group 13 elements okay this is the group 13 elements so how you can remember this elements so बैगन प्रथमे কি হবো बैगन आलू गाजर बैगन आलू आलू एयर गाजर in थैला थैला you put your बेगेना आलू गाजर को थैला थैला बेगत भराइ दिया बैगन आलू आलू गाजर in थैला मन থাকিব बैगन आलू गाजर in थैला मन থাকিব is that fine is it okay group 13 now group 14 कार्बन कौन सी okay, कौन सी गीता कौन सी गीता कौन सी गीता स्नेहा एंड प्रभा कौन सी गीता स्नेहा प्रभा सपोज तुम्हार घर कोनोबाई गई ठीक है सपोज तुम्हार घर कोनोबाई गई तुम्हार माके कैसे कौनजनी गीता कौन सपोज तीनजनी छोৱালী गई तुम्हार घर ठीक है तुम्हार माके बुझी आसे कौनजनी गीता है कौनजनी स्नेहा है कौनजनी प्रभा है तो मुझे देखुवाई दी कौनजनी गीता कौनजनी स्नेहा स्नेहा तो सिलिकन ठीक है गीता जर्मेनियम कौन सी माने আছে सिलिकन गीता जर्मेनियम टीन और लेड कौन सी कौन कोनर পৰা আহিছে ओनली कार्बन और सिर পৰা আহিছে सिलिकन और गीतार পৰা আহিছে जर्मेनियम स्नेहार পৰা আহিছে टीन एसएन और प्रभा प्रभार পৰা আহিছে PRBH प्रभा प्रभार পৰা আহিছে लेड मन থাকিব ग्रुप 14 मन থাকিব हेलिना की रब से फरियाद बेटा मांगे कार स्कूटर बाप राजी बैगन आलू गाजर इन थैला बैगन आलू गाजर इन थैला ओके सो अनदर कौन सी गीता स्नेहा प्रभा তোমাক বজাৰৰ কৰিবলৈ দিছে এতিয়া কি কৈছে বেগেনা তুলিছা আলু তুলিছা আৰু গাজৰ তুলিছা কত তুলিছা ইন থেলা বেগত বেগেনা আলু গাজৰ দুটা তুলিছা সপোজ তোমালোকৰ ঘৰত কোনোবা আহিছে তোমাৰ মাকে সুধি আছে যে কোনজনী গীতা হয় স্নেহা হয় আৰু প্ৰভা হয় না কোন সি গীতা স্নেহা এন্ড প্রভা ওকে ঠিক আছে গ্রুপ 15 ग्रुप 15 नाना पाटेकर ऐश्वर्या सब बिंदास ठीक है नाना पाटेकर ऐश्वर्या सब बिंदास ओके नाइट्रोजन फॉस्फोरस ठीक है आर्सेनिक एंटीमोनी एंड बिस्मथ नाइट्रोजन फॉस्फोरस आर्सेनिक एंटीमोनी एंड बिस्मथ दैट मीन्स नाना पाटेकर ऐश्वर्या सब बिंदास तुम्हारा की करिबा साइड लिखि राखिबा ग्रुप 15 केने गई भाई
মই যিটো ৱৰ্ডটো সেন্টেন্সটো কৈছো যেনেকৈ নানা পাটেকাৰ नाना पाटेकर ऐश्वर्या सपोज ऐश्वर्या सब बिंदास ऐश्वर्या ठीक है नाना पाटेकर ऐश्वर्या सब बिंदास नाना पर आइसे नाइट्रोजन पाटेकर पर आइसे फॉस्फोरस ऐश्वर्या पर आइसे एएस सब एसबी सब पर आइसे एसबी एंटीमनी और बिंदासर पर आइसे बिस्मत नाना पाटेकर ऐश्वर्या सब बिंदास मन থাকিব গুৰু 15 मन থাকিব यस तार पिছত आइছে ग्रुप 16 ऑक्सीजन ओल्ड स्टाइल से टिपो ओल्ड मतलब ऑक्सीजन स्टाइल मतलब सल्फर से सेलेनियम टीई टेलुरियम पीओ पोलोनियम ओके ऑक्सीजन सल्फर सेलेनियम टेलुरियम एंड पोलोनियम ओके ओल्ड स्टाइल से टिपो ओल्डर प्राइस ऑक्सीजन स्टाइल प्राइस से तो सेलेनियम टी ते टेलुरियम पीओ ते पोलोनियम ग्रुप 16 ओल्ड स्टाइल से टिपो ओल्ड स्टाइल से टिपो मन থাকিব ग्रुप 16 এটা কি बैगन आलू गाजर इन थैला कौन सी गीता स्नेहा प्रभा नाना पाटेकर ऐश्वर्या सबिंदास ओल्ड स्टाइल से टिपो एंड नाउ ग्रुप 17 इज फ्लोरीन ब्रोमीन आयोडीन एंड एस्टेटाइन ओके फ्लोरीन ब्रोमीन iodine and acetylene group 17 elements halogens okay these are halogens okay these are halogen compounds fluorine bromine iodine so etu केनेके मन रखिबा तोमालके फिर कल बाहर आए आंटी फिर कल बाहर आए आंटी फिर कल बाहर आए आंटी भाभी ऐसे कितना उलाको तुम्हें को फिर आको उलाइसे माने फिर कल बाहर आए आंटी तो आंटी तो एने को दुनिया तुम्हें कथा बाती तुम्हें बहुत ভাল লাগে सपोज कथा बाती कथा মানে তোমাক ভাল উপদেশ দিয়ে ভাল মানে সাজেশন দিয়ে आंटी माने কি सो आंटी माने तो गम हुआ ठीक है सो তুমি কইছে फिर कल बाहर आए आंटी মানে आंटी তো কি ছিল আকো খালি আহিছিল ঠিক আছে फिर कल बाहर आए आंटी फिर पूरा फ्लोरीन कलर पूरा सी एल बाहर पूरा यार आई तो एडिन एंटी टू ए आंटी टू 18 फिर कल बाहर आए आंटी ठीक है फिर कल बाहर आए आंटी मन থাকিব हिलियम नियन आर्गन क्रिप्टन जेनन एंड रेडन ठीक है हिलियम नियन आर्गन क्रिप्टन एंड
क्रिप्टन, जेनन एंड रेडन। हेना, नेहा और करीना एक्सरे रंगीन। हेना, नेहा और करीना एक्सरे रंगीन। रुबेटी एटू कि नोबेल गैस बुली कोआ है, ठीक है, नोबेल गैस बुली कोआ है। सो हेनार পৰা আহিছে হিলিয়াম, নেহাৰ পৰা আহিছে নিয়ন, और পৰা আহিছে আৰ্গন, করিনাৰ পৰা আহিছে ক্রিপ্টন, एक्सरे जेनन एंड रंगीन माने रेडन। हेना, हिलियम, नियन, आर्गन, क्रिप्टन, जेनन एंड रेडन, ठीक है, रेडन। मत থাকিব না মনত নাথাকে এইটো? তোমার हेना আছে, नेहा আছে और करीना আছে। हेना, नेहा और करीना तीनटा नाम মনত রাখিবা। हेना, नेहा और करीना। हेना আছে, नेहा আছে और करीना আছে। যেটা এক্স-রে কি রঙিন হয়ে গেছে, ঠিক আছে, এক্স-রে কি আছে রঙিন হয়ে গেছে, ঠিক আছে, মনে রাখো, মনে থাকিব। ইয়েস, কি আছিল মনত কৰা? গ্ৰুপ 1 কি আছিল? 1 হেলিনা কি রবসে ফরিয়াদ। তারপর 2 আছে কি আছিল? 2 কি আছিল? বেটা মাঙ্গে कार स्कूटर बाबराजी। তারপর গ্রুপ 13 বেগন आलू गाजर इन ठेला হয়। ग्रुप 14 कौन सी गीता स्नेहा प्रभा गौर। তারপর ग्रुप 15 नाना पाटेकर ऐश्वर्या सब बिंदास। ग्रुप 16 ओल्ड स्टाइल से टीपो। ग्रुप 17 फिर कल बाहर आए आंटी, ओके, फिर कल बाहर आए आंटी। ग्रुप 18 हेना, नेहा और करीना एक्स-रे रंगीन। হয়ে না গ্রুপ সব অ্যাটমিক নাম্বার তো ফার্স্ট তুমি মনে রাখিব পারিবা, তারপর তো সিরিয়ালি যাব। তারপর যেটা 1 এর থেকে হাইড্রোজেন 1, তারপর হিলিয়াম, তারপর লিথিয়াম, বেরিলিয়াম, বোরন, কার্বন, নাইট্রোজেন, অক্সিজেন। কি করিবা আর এটা কথা করিবা, এটা কথা বুঝিবা। এতিয়া তোমালোকক মই পেৰিয়ডিক টেবলটো দেখাই দিম, হয় নাই? ডাইরেক্ট পেরিয়ডিক টেবলটো দেখাই দিম, ঠিক আছে। চোৱা পেরিয়ডিক টেবলটো, চোৱা এইটো পেরিয়ডিক টেবল, মডার্ন পেরিয়ডিক টেবল। ইয়েস, এটি কি? এই দুটা হল এস বর্গ, এটি হল ডি ব্লক ট্রানজিশন এলিমেন্টস, ওকে। এটি হল 13 গ্রুপ 14 15 16 17 এন্ড 18, ঠিক আছে। 18 বিলাকে নোবেল গ্যাস বুলি কোৱা হয়, সম্ভ্রান্ত গ্যাস বুলি কোৱা হয়। ফ্লোরিনৰ কি হেলোজেন বুলি কোৱা হয় নাই, ঠিক আছে, ওকে, হ'ব। সো আৰু যে এইটো আমি এইবিলাক কি, এইবিলাক আমি গ্ৰুপ হিচাপে ষ্টাডি কৰিম। এইটো আৰু এইটো ক্লাছ 11 পাবা, 15 16 17 ক্লাছ 12 আৰু ক্লাছ 11 গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 ষ্টাডি কৰিম আমি। আৰু ক্লাছ 12 কি কৰিম, এইটো পৰ্যায়ক্ৰমে ষ্টাডি কৰিব লাগিব আৰু এইটো পৰ্যায়ক্ৰমে ষ্টাডি কৰিব লাগিব। কোনটো গ্ৰুপ ক্ৰমে ষ্টাডি কৰিব লাগিব? গ্ৰুপ মানে বৰ্গ হিচাপে এই দুটা আৰু এইকেইটা বৰ্গ হিচাপে কৰিব লাগিব। আৰু এইকেইটা ট্ৰানজিশন এলিমেন্টবিলাক কি পৰ্যায়ক্ৰমে কৰিব লাগিব। এইটো পৰ্যায়ক্ৰমে এইটো আৰু এইটো পৰ্যায়ক্ৰমে কৰিব লাগিব। আৰু এইটো কি লেন্থেনাইট সিরিজ আৰু এইটো এক্টিনাইট সিরিজ, ঠিক আছে। এইবিলাক কি অক্সিজেন ফ্যামিলি বুলি কয়, নাইট্রোজেন ফ্যামিলি, কার্বন ফ্যামিলি এন্ড বোরন ফ্যামিলি, ওকে, ঠিক আছে, ঠিক আছে, হ'ব। সো এইখিনি হল, আৰু আমি কালি নেক্সট যেতিয়া ক্লাছ কৰিম, ঠিক আছে। সো এই তিনটা এই চাৰিটাৰ আমি এই চাৰিটাৰ বিষয়ে আমি অলপ কম, ঠিক আছে। এই চাৰিটা কেনেকৈ মুখস্থ কৰা যায় তাৰ কাৰণে আমি চেষ্টা কৰিম, ঠিক আছে। এতিয়া চোৱা এটমিক নাম্বাৰ 2 তোমাৰ কেনেকুৱা হৈ আছে, 2 8 8 and 80 suppose। ইয়াত চোৱা হাইড্ৰোজেন 2 যোগ কৰা লিথিয়াম,
তাৰপিছত কি 8 যোগ কৰা 8 যোগ কৰিলে কি 11 আকৌ 8 যোগ কৰা 19 আকৌ 18 যোগ কৰা 37 এনেকৈ আহিব সাপোজ এইটো মনত থাকিলে তাৰপিছত তো মনত থাকিবই সিধা যাম আমি হয় না ঠিক আছে হ'ব সো আজিৰ কাৰণে এখানে থাকক দিয়া এইখিনি থাকক ওকে সো থ্যাংক ইউ ভেরি মাচ চেনেলটো যোনে সাবস্ক্রাইব কৰা নাই চেনেলটো সাবস্ক্রাইব কৰি দিবা হ'ব চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু যদি ভিডিঅ'ত কোনো অসুবিধা হয় কমেন্ট সেকশনত জনাই দিবা হ'ব